1991 বেচৰ আদৰণি জনাবলৈ অনুৰোধ জনাইছোঁ 91 বেচৰ হেমন্ত কুমাৰ বৰা গুণকুমাৰ দলে নবীন বৰা ডাক্তৰ মঞ্জিল গোস্বামী সিস্টেমেটিক হোৱা নাই বিকাশ অতুল সমাজক আদৰণি সমিতিয়ে আদৰণি জনাইছে Ini bisa bang. Sorry dok. Saya coba. কেইদিনমান বাকী সেই গতিকে নামঘৰলৈ অহা যোৱা কৰি দিছোঁ হয় ককাইদেউ এই শাস্ত্ৰত কৈছে নহয় আমেষে জানিলো হৰি ভকতিৰ নিষ্ঠাৰ কাৰণ নাই মিছাতেহে মূৰ্খজনে খাপ আলোচন মনে কথাটো তাৰ মুখেৰে স্পষ্টীকৰণ পালে পেকেটটা লৈছোন কিন্তু সেই সময়ত তোৰ যি গুৰুত্ব আছিল পুৰা দেউতা এটা বিভাগৰ অফিচাৰ হিচাপে আমাৰ পদবীটোৰ আগে পিছত থকা বহুতখিনি মানুহৰ ওপৰত আমি নিৰ্ভৰ কৰোঁ আচলতে আমি সাংঘাতিক চাপৰ মাজত খেতি কাম কৰিব লাগিব তাৰ যদি পলিটিকেল প্ৰেছাৰটো আছে আমাৰ নিচিনা চাকৰিয়ালটোৰ আচলতে দেশৰ মাজত সোমাই থকা এজন কাৰোবাক ক'বলৈ বৰ প্ৰয়োজন হয় বৰ প্ৰয়োজন তোমাৰ ৰাখে ৰাখে বিচাৰা মনৰ সেই মানুহজনী
তুমি সারা জীবন মোৰ বাবে যি ত্যাগ স্বীকাৰ কৰি আহিছা কিয় বা আহিছিল তোমাক কিবা কৈছিল নেকি পানী বোলে চাহ কাপোৰকে আনাইছো উশানি খাবলৈ পাৰি যাব বিয়া বাৰু তথাপিতো এই দুজনী এটা চাহ একাপ খাবলৈ মন যায় আৰু দিয়া জানো নহয় আপোনাৰ কথা মই যে চব কৰিব লাগে পূজা মোক নকয় কিয় লগাই ফষ্টি মাৰি পঠিয়াই আছে চাগে সকলো কৰিব লাগে কাম কৰিবা নহ'লে তুমি আজি বিমলক কৈ আজি এচি এটা দিলে আপুনি ক'লেই নহ'ব নহয় মা কিমান কষ্টত চলি আছো আমিহে জানো আপোনাৰ একাউণ্টৰ পৰা বঢ়িয়া ঝাৰু মাৰি দিয়া মোৰ একাউণ্টত ঝাৰু মাৰি চুচি বাচি পুত্ৰ বোৱাৰীবিলাক জীৱনত খৰচ কৰিবলৈ মরিলেও মরি মই জয়ার সম্পদ মরিলেও মরি মই জয়ার সম্পদ সুন্দে কাজিয়লি তুই বহি নাই সময় লবৰ জিৰণি সংগ্ৰাম কৰি কিয় পৰ ভাগৰি প্ৰতিবাদৰ ভাষাই যদি নাপাই বুজি নাই নালাগে আৰু নকচিয়ে দি প্ৰতিবাদৰ ভাষাই যদি নাপাই বুজি মাতৃ ভেটি ভাষা ৰাখিবলে মৰিলেও মৰি মই জয়াৰ সম্পদ মৰিলেও মৰি মই জয়াৰ সম্পদ এইখন দেশতে জনম ললো এই দেশৰ বাবে মই মৰিব পাৰোঁ দেশবোৰ এই দেশত চলিব ভাষা জানতো এই দেশৰ বাবে শ্বহীদ শত শত মৰিলেও মৰি মই জয়াৰ সম্পদ মৰিলেও মৰি মই প্ৰথমতে সকলো দেশৰ ৰাজ্যলৈ আৰু ইনানী দেৱী উচ্চতৰ মাধ্যমিক আৰু প্ৰাক্তন ছাত্ৰ সন্মিলন সকলো সদস্যৰে মই সভাপতি হিচাপে সকলোৱে কৃতজ্ঞতা জনাইছোঁ কাৰণ তেওঁলোকে এই দুয়োটা দিনত তেওঁলোকে যি উৎসাহে আগবাঢ়ি আহি আমাক কাৰ্যসূচী সফল কৰাত সহায় কৰিলে তাৰ কাৰণে মই সহযোগে উপকৃত হৈছোঁ আৰু তেওঁলোকে আৰ্থিকভাৱে বা কায়িকভাৱে ইমান সহযোগ কৰিলে ফোনৰ দ্বাৰা হওক যে মোক উৎসাহিত কৰি ছাৰ আগবাঢ়ক আমি আপোনাৰ পিছত আছোঁ সেইবিলাক কথাই আমাক কাম কৰি যাবলৈ সকলোফালে আগবাঢ়ি যোৱাত সহায় কৰিছে এইটো এটা বৰ অনুপ্ৰেৰণা আৰু আটাইতকৈ ডাঙৰতে পুৰণা ছাত্ৰসকলক আমি যে এখন প্লেটফৰ্ম দিব পাৰিলোঁ সেই প্লেটফৰ্মৰ দ্বাৰা তেওঁলোকৰ মাজত যি দয়া মমতা ক্ষমতা প্ৰেম একতা ভাৱ জগাই দিব পাৰিলোঁ
আৰু এই স্কুললৈ আহিবলৈ সুবিধা কৰি দিব পাৰিলোঁ তাৰ কাৰণে আমি অলপ আনন্দ অনুভৱ কৰিছোঁ আৰু তেওঁলোকৰ উৎসাহে ভৱিষ্যতে কাম কৰাৰ অনুপ্ৰেৰণা যোগাব আৰু ইনানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উন্নতিত এই উৎসাহে নিশ্চয় উন্নতিত সহায় কৰিব আৰু মই প্ৰাক্তন ছাত্ৰী সভাপতি হিচাপে সকলোকে ধন্যবাদ জনাইছোঁ ভৱিষ্যতে এই সহায় সুযোগ পাম আৰু মই বিশেষকৈ সকলো ফালৰ পৰা ইমান সহায় পালোঁ যে পইচাৰ ফালৰ পৰা মই অতি অভিভূত হৈছোঁ তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ ভৱিষ্যতে সকলোকে সহায় সহযোগ আশা কৰি ইনানী স্কুলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ হয় হয় মই তোমালোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ খুব ভাল লাগিছে যে দেৰগাঁৱৰ এখন ঐতিহ্যপূৰ্ণ বিদ্যালয় ইন্দ্ৰাণী দেৱী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই যি 93 সংখ্যক প্ৰতিষ্ঠা দিৱসটি আমি উদযাপন কৰিবলৈ ল'লোঁ লগতে ছাত্ৰ সমাৰোহখনি আমি উদযাপন কৰিবলৈ ল'লোঁ খুব উলহ মালহেৰে অতি আড়ম্বৰপূৰ্ণভাৱে দুয়োটা দিনৰ কাৰ্যসূচীসমূহ সম্পন্ন হৈ এতিয়া ৰাতিৰ কালচাৰেল প্ৰগ্ৰাম চলি আছে সাংস্কৃতিক সন্ধ্যাৰ যিখিনি কাৰ্যসূচী চলি আছে খুব ভাল লাগিছে লোকে লোকাৰণ্য হৈ আছে আৰু মই উৎফুল্লিত হৈ গৈছোঁ যে বিদ্যালয়খনি যি এই সাংস্কৃতিক এটা পৰিৱেশ বা শৈক্ষিক এটা পৰিৱেশ বা বৌদ্ধিক যি পৰিৱেশ এটাইকেইটা দিশত বিদ্যালয়খনি ভৱিষ্যতৰ দিনকেইটাত আৰু বহুদূৰ আগুৱাই যাব বুলি মোৰ বিশ্বাস হৈছে মই অতি আনন্দিত আৰু গৰ্বিত হয় হয় মই মোৰ জীৱনটোত মই সৰহখিনি সময় এই বিদ্যালয়খনতে মই অতিবাহিত কৰিছোঁ মই বিদ্যায়তনিক দিশত মাত্ৰ কেৱল 10 বছৰ কাল শৈক্ষিক দিশত মই শিক্ষা আহৰণৰ কাৰণে আছোঁ বাকী সম্পূৰ্ণ সময়খিনি গোটেই সময়খিনি মই বিদ্যালয়খনিৰ লগত জড়িত ছাত্ৰৰ জীৱন মোৰ ইয়াতে অতিবাহিত হ'ল তাৰপিছতে 1992 চনৰ পৰা মোৰ শিক্ষকতা জীৱন আৰু 2021 চনৰ পৰা এই প্ৰশাসনীয় যি মই বিদ্যালয়ৰ মুৰব্বী দায়িত্ব পালন কৰিলোঁ মই এই বিদ্যালয়ত যেতিয়া শিক্ষকতাৰ জীৱনে আৰম্ভ কৰিছিলোঁ তেতিয়াৰ পৰাই মই এই বিদ্যালয়খনিৰ কাৰণে মোৰ কিছুমান সংকল্প আছিলে কিছুমান কাম কৰাৰ মোৰ যেটো মনত এটা বিশ্বাস আছিলে যে তাগিদা আছিলে যে মই বিদ্যালয়খনিৰ কাৰণে মোৰ নিজৰ শিক্ষানুষ্ঠানখনিৰ কাৰণে কিবা কিছু কৰি যাবলৈ পালে মই মনত শান্তি পাম আৰু সেই অনুক্ৰমে আহি যেতিয়া মই মুৰব্বীৰ দায়িত্ব বহন কৰিলোঁ আৰু তেতিয়াৰ পৰা মই কেইটামান কাৰ্যসূচী মই মনে প্ৰাণে বিচাৰিছিলোঁ যে কিবা কিছু উন্নয়নৰ ক্ষেত্ৰত যাতে মই কৰি যাব পাৰোঁ তেতিয়া মই অলপ সুখী হ'ম কিন্তু সেই অনুক্ৰমে মই সেই কামখিনিও কৰিবলৈ সক্ষম হৈছোঁ আৰু এই সময়ছোৱাতে মই বিভিন্ন দিশত মই কামখিনি কৰিবলৈ আগ্ৰহান্বিত হৈছোঁ আৰু মই সেই সুযোগো পাইছোঁ চৰকাৰীভাৱেও সুযোগ পাইছোঁ আৰু শেহতীয়াকৈ মই আমাৰ শিক্ষাগুৰুসকলক একগোট কৰি এটা অন্তৰংগ অনুষ্ঠানো পাতিলোঁ আৰু আজি ছাত্ৰ ছাত্ৰীসকলক মই একগোট কৰি এটা ছাত্ৰসকলৰ অন্তৰংগ অনুষ্ঠান পাতিলোঁ প্ৰতিষ্ঠা দিৱসটি পাতি মই অতি আনন্দিত হ'লোঁ যে বিদ্যালয়খন জন্মলগ্নৰে পৰা আজিলৈকে প্ৰতিষ্ঠা দিৱসটি পতা হোৱা নাছিলে গতিকে সেইটো এটা মই খুব সুন্দৰ কাৰ্যসূচী হৈছে বুলি মই উপলব্ধি কৰিছোঁ আৰু এইখিনি কাম কৰিবলৈ যাওঁতে যিটো আমাৰ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰীৰ লগতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আৰু শুভাকাংক্ষী ৰাইজসকল আৰু আমাৰ দেৰগাঁৱৰ এই সংবাদকৰ্মীসকল সকলো ক্ষেত্ৰতে জড়িত হৈ আমাক যিখিনি উৎসাহ যোগালে সেই উৎসাহৰ কাৰণে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত বিদ্যালয়খনে বহুদূৰ আগুৱাই যাব আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ দিশতো আগুৱাই যাব বুলি মই খুব ভাল পাইছোঁ যিহেতু ইতিমধ্যে আমাৰ বিদ্যালয়ে চৰকাৰৰ তৰফৰ পৰা কেইবা কোটি টকাও প্ৰায় 7.5 কোটি টকা আমি ইতিমধ্যে আমি লাভ কৰিছোঁ আৰু অনতি পলমে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ সলনি হৈ যাব গতিকে সেইটোতো মই খুব ভাল পাইছোঁ যে আকৌ আগন্তুক 100 বছৰলৈ আমাৰ বিদ্যালয়খনি এটা সৌন্দৰ্যৰে এটা অতি আটকধুনীয়া মানে পৰিৱেশেৰে সৈতে আগবাঢ়ি যাব বুলি মই আশা ৰাখিছোঁ